নমস্কাৰ নৈশ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্চল প্ৰথমটো খবৰ আজিয়ে চূড়ান্ত হ'ব অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কমিটিৰ বৈঠকত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত কাইলৈ দিল্লীলৈ উৰা মাৰিব বিজেপি এজিপিৰ নেতৃত্ব এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অব্যাহত আছে বৈঠক গ্ৰহণযোগ্যতা আৰু জয়ী হৈ অহাৰ সম্ভাৱনা থকা প্ৰাৰ্থীক প্ৰদান কৰা হ'ব টিকট আমি পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ আজিয়ে চূড়ান্ত হোৱাৰ প্ৰবল সম্ভাৱনা অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কমিটিৰ বৈঠকত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত কাইলৈ দিল্লীলৈ উৰা মাৰিব বিজেপি এজিপিৰ নেতৃত্ব এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অব্যাহত আছে বৈঠক গ্ৰহণযোগ্যতা আৰু জয়ী হৈ অহাৰ সম্ভাৱনা থকা প্ৰাৰ্থীক প্ৰদান কৰা হ'ব টিকট চিটচিয়াঙৰ কথাবোৰ এনেকুৱাটো স্মুথটো স্বাভাৱিকতে নহয় দিল্লীলৈ কালিলৈ যোৱাৰ কথা আলোচনা চলি আছে দিল্লী কালিলৈ যোৱাৰ আলোচনাটো অহাকালিলৈ সমাপ্তিয়ে ঘটিব গোটেই কথাবিলাক গম পাব আজি কিমান কথা মই একো আজি আলোচনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত পুৱাৰ ভাগত মোৰ বাকীহঁতে আলোচনা হৈছিল কথা বতৰাখিনি যথেষ্ট পজিটিভ আছিল আলোচনা হৈ আছে আৰু এতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ হয়তো কিছু কথা আলোচনা ৰাতিলৈ আজি মিটিং হয় আলোচনা চলি আছে চিট শ্বেয়াৰিঙৰ আলোচনা চিট শ্বেয়াৰিং সম্পৰ্কত আলোচনা হৈ আছে ইতিমধ্যে জনাইছে যে কাইলৈ দিল্লীলৈ উৰা মাৰিব বিজেপি এজিপিৰ নেতৃত্ব আৰু এই মন্তব্য কৰিছে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিক ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰা ঋতিক সংযুক্ত হৈছে ঋতিক এই মুহূৰ্তত আৰু অধিক কি খবৰ আছে আপোনাৰ হাতত চাওক দিনৰ ভাগৰ পৰা আজি যি ধাৰাবাহিকভাৱে বিজেপিৰ মুখ্য কাৰ্যালয়ত বৈঠক চলি আছে য'ত বিজেপিৰ নেতৃত্ব নিৰ্বাচন কমিটিৰ যিসকল নেতৃত্ব আছে তেওঁলোকে জিলাসমূহৰ জিলা সভাপতি সম্পাদক আৰু যিসকল প্ৰভাৰী আছে তেওঁলোকৰ লগত কথা পাতিছে যে তেওঁলোকে কাক প্ৰাৰ্থী হিচাপে বিচাৰে নিজ নিজ সমষ্টি আৰু এই ক্ষেত্ৰত তেওঁলোকৰ মতামত গ্ৰহণ কৰা হৈছে তাৰ সমান্তৰালভাৱে বহু যি প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকৰ লগতো কথা পাতিছে আৰু তাৰ মাজতে বিয়লিৰ ভাগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা তাৰ লগতে বৈজয়ন্ত পাণ্ডা নৰেন্দ্ৰ সিং টোমৰ কেন্দ্ৰীয় মন্ত্ৰী তেওঁলোক ইয়াৰ পৰা ওলাই গৈছিল আৰু গৈ তেওঁলোকে যি মন্ত্ৰী আৱাসত থকা ঋষিকেশ গোস্বামী বাসগৃহ তাত বৈঠকত মিলিত হৈছিল তাৰ পিছতে কিছু সময় পূৰ্বে আটাইকেইজন লোক পুনৰ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ ঘূৰি আহিছে আৰু ঘূৰি আহি তেওঁলোকে পুনৰ যি তেওঁলোকৰ নিৰ্বাচন কমিটিৰ বৈঠক আছে সেই নিৰ্বাচন কমিটিৰ বৈঠকত তেওঁলোকে মিলিত হৈছে আৰু আজি নিশাৰ ভিতৰতে কোৱা হৈছে যে যিসমূহ প্ৰাৰ্থীৰ যি তালিকা যি পেনেল থাকিব সমষ্টি ৱাইজ সেই পেনেলসমূহ নিশ্চিত কৰা হ'ব আৰু কাইলৈ যি কেন্দ্ৰীয় নিৰ্বাচন নেতৃত্ব আছে কেন্দ্ৰীয় নেতৃত্বই এই ক্ষেত্ৰত তেওঁলোকৰ যি যাৱতীয় যি সিদ্ধান্ত সেই সিদ্ধান্ত ল'ব আৰু এই ক্ষেত্ৰত আমি দিলীপ শইকীয়া সাধাৰণ সম্পাদক তেওঁলোকৰ লগত কথা পাতি কৈছিল যে অগপ তেওঁলোকৰ ভাল বন্ধু আৰু তেওঁলোকৰ বিশ্বাসী এটা বন্ধু আৰু যাৰ বাবে তেওঁলোকৰ লগত যি কোৱা হৈছে তেওঁলোকে 40টা চিট বিচাৰিছে সেই ক্ষেত্ৰত তেওঁ মন্তব্য কৰিছে যে যিসমূহ চিটত জিকাৰ সম্ভাৱনা আছে সেইসমূহ চিটত তেওঁলোকে টিকট দিব যদি এজিপিয়ে ভাবে যে তেওঁলোকে এইবাৰ 14টা আছে 14টাত তেওঁলোকে জিকিব পাৰিব বা তাতকৈ বেছি পাৰিব তেওঁলোকে সেই ক্ষেত্ৰত তেওঁলোকক দিয়া হ'ব আৰু বিজেপিয়েও যিহেতু যোৱাবাৰ 60টা পাইছিল এইবাৰ তাতকৈ বেছি পাব পাৰে বুলি তেওঁলোকে যদি ভাবে তেন্তে সেই চিটসমূহত বিজেপিয়ে খেলিব আৰু এনেধৰণে UPPL আৰু লগতে আন যিসমূহ মিত্ৰজোঁটৰ দল আছে সেই দলসমূহৰ লগতো একেধৰণে আলোচনা হৈছে আৰু ইয়াৰ পৰা আমি যি তথ্য লাভ কৰিছোঁ ইয়াৰ পিছতে এইখন যি বৈঠক আছে ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি আন যিসকল নেতৃত্ব আছে তেওঁলোকে পুনৰবাৰ এজিপি UPPLৰ লগত তেওঁলোকে বৈঠকত মিলিত হ'ব আৰু আজি নিশাৰ ভিতৰতে তেওঁলোকৰ যি চিট শ্বেয়াৰিং সেই চিট শ্বেয়াৰিংটো তেওঁলোকৰ নিশ্চিত হ'ব আৰু তেওঁলোকে কাইলৈ যি নেতৃত্ব আছে সেই নেতৃত্বই কাইলৈ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত গৈ তেওঁলোকৰ যি প্ৰাৰ্থীৰ তালিকা সেই প্ৰাৰ্থীৰ তালিকাসমূহ
দিব আৰু তাৰ পিছতে গোটেই বিষয়টো চূড়ান্ত কৰিব কেন্দ্ৰীয় নেতৃত্বই যে কোনে কোনে কোন সমষ্টিত প্ৰাৰ্থী পাব। নিশ্চয় ঋতিক কৌশিক, আপুনি ইতিমধ্যে জনাইছে যে নিশাৰ ভিতৰতে তেওঁলোকৰ মাজত আলোচনা হ'ব আৰু পিছত UPPLৰ সৈতেও তেওঁলোকে আলোচনাত মিলিত হ'ব। ধন্যবাদ জনাইছোঁ ঋতিক কৌশিক। এই মুহূৰ্তত আপোনাক অধিক তথ্যৰ বাবে পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আহিছোঁ আন এক বাতৰিলৈ। কাইলৈ প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক। বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব স্ক্ৰিনিং কমিটিৰ বৈঠকখন। স্ক্ৰিনিং কমিটিৰ বৈঠক প্ৰস্তুত হ'ব প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা। 6 মাৰ্চৰ ভিতৰত প্ৰথম তালিকা ঘোষণা কৰিব কংগ্ৰেছে। গুৱাহাটীত সংবাদমেল যোগে তালিকা ঘোষণা কৰিব কংগ্ৰেছে। এইবাৰ দিল্লীৰ পৰা প্ৰকাশ নহয় কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা। আমি পুনৰবাৰ জনাইছোঁ, এইবাৰ দিল্লীৰ পৰা প্ৰকাশ নহয় কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা। তাৰ পৰিৱৰ্তে কংগ্ৰেছ কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠক ইতিমধ্যে আৰম্ভ হৈছে। স্ক্ৰিনিং কমিটিৰ পিছতে বৃহস্পতিবাৰৰ স্ক্ৰিনিং কমিটিৰ পিছতে এই বৈঠক দিল্লীত নবহে এইবাৰৰ নিৰ্বাচনী বৈঠক। তাৰ গুৱাহাটীত সংবাদমেল যোগে ঘোষণা কৰিছে কংগ্ৰেছে। লখিমপুৰৰ পিছত তেজপুৰত নিৰ্বাচনী ৰণদংকা বজালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। তেজপুৰত বিশাল জনসভা সম্বোধন কৰি প্ৰিয়ংকাই ঘোষণা কৰিলে কংগ্ৰেছৰ 5টা গেৰাণ্টিৰ কথা। নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছে ঘোষণা কৰা গেৰাণ্টিকেইটা হৈছে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, 5 লাখ চৰকাৰী চাকৰি প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 365 টকালৈ বৃদ্ধি কৰা, মাহিলী 200 ইউনিটলৈ বিজুলী আৰু অসমৰ গৃহিণীক মাহিলী দিব লাগিব 2000কৈ টকা। জনসভাত কংগ্ৰেছৰ 5টা গেৰাণ্টি ঘোষণা কৰি বিজেপিক তোলা ধূনা দিয়ে প্ৰিয়ংকা গান্ধীয়ে। ইপিনে বিশাল জনসভা সামৰি স্থানীয় চাহ শ্ৰমিকৰ ঘৰত দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। कायम रहना पड़ेगा और एक वादे की तरह नहीं, उसको एक तरह से गारंटी करना पड़ेगा, क्योंकि जो स्थिति है वो ठीक नहीं है और सुनवाई भी नहीं है। हर चीज, पेट्रोल, डीजल, गैस के सिलेंडर, हर चीज के दाम बढ़ रहे हैं और वो सिर्फ इनके लिए तो बहुत बड़ी आपत्ति है, लेकिन जैसे आपके लिए भी आपत्ति है, सबके लिए है। तो मतलब अब समय आ गया है कि एक ऐसी सरकार आए जो जनता की समस्याओं को समझे और उनको सुलझाने की पूरी तरह से कोशिश करे दिल से। क्योंकि बगान में भी महिलाओं ने मुझे कहा, सब नेता आते हैं, हर समय बड़े बड़े वादे करते हैं, शायद उनको बहुत उम्मीद भी थी इस सरकार से, क्योंकि उन्होंने मुझे बताया कि शुरू में पैसे मिलते थे अकाउंट पे, शुरू में एक आध गैस सिलेंडर मिल गया। अब वही गैस सिलेंडर अंदर यहाँ पे भी, यहीं इनकी रसोई में भी खाली पड़ा है। 800-900 रुपए किसके पास है कि गैस सिलेंडर भरवाए? तो मतलब उम्मीदें थी, उम्मीदों को नकारा गया है, बड़े बड़े वादे किए गए हैं, वादों पर अमल नहीं हुए हैं और स्थिति ये है कि देश में गरीबी बढ़ रही है। जो सरकार के जो बड़े बड़े उद्योगपति मित्र, उनको सब कुछ मिल रहा है, एयरपोर्ट खरीद रहे हैं, आपका गुवाहाटी एयरपोर्ट भी खरीद लिया है। तो बड़ी बड़ी चीजें उनकी उपलब्धियां हो रही हैं, उनको सुविधा मिल रही है और जिनको मिलनी चाहिए उनको नहीं मिल रही है। तो ये स्थिति तो बदलनी पड़ेगी। শিৱসাগৰত কোভিড ভেকচিন লৈ অসুস্থ মহিলা আৰক্ষী কনিষ্টবল। অসুস্থ আৰক্ষী কনিষ্টবলগৰাকীৰ নাম ছালমা আহমেদ। শিৱসাগৰ সদৰ আৰক্ষী থানাত কৰ্মৰত ছালমা। ভেকচিন লোৱাৰ পাছতে অসুস্থ হৈ পৰে ছালমা। মূৰ ঘূৰণিৰ লগতে উশাহ লোৱাত কষ্ট পোৱাত ছালমাক ভৰ্তি কৰোৱা হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত। বৰ্তমান চিকিৎসাধীন আৰক্ষী কনিষ্টবলগৰাকী। মই পুনৰবাৰ জনাইছোঁ, ভেকচিন লোৱাৰ পিছত সুস্থ হোৱাৰ ফলতে অসুস্থ হ'ল এগৰাকী মহিলা আৰক্ষী কনিষ্টবল। অসুস্থ আৰক্ষী কনিষ্টবলগৰাকীৰ নাম ছালমা আহমেদ। শিৱসাগৰ সদৰ আৰক্ষী থানাত কৰ্মৰত আছিল ছালমা। ভেকচিন লোৱাৰ পাছতে অসুস্থ হৈ পৰে ছালমা। মূৰ ঘূৰণিৰ লগতে উশাহ লোৱাত কষ্ট পোৱাত ছালমাক ভৰ্তি কৰোৱা হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত। বৰ্তমান চিকিৎসাধীন আৰক্ষী কনিষ্টবলগৰাকী। তাই ভেকচিন লৈছিলে, তাই বোলে ভেকচিন মানে লৈছিলে, তাই মূৰটো ঘূৰাই আছিলে বুলি কৈছিলে। তাৰপৰা ক'লে মূৰটো মোৰ ঠিক লগা নাই, বেজি নলওঁ। তাই কোৱা মতেহে, কিন্তু তাৰপিছত যদি বেজিটো লোৱাৰ পিছত তাই 10 মিনিট প্ৰায় ভিতৰতে আৰু তাই কোৱা মতে তাই মূৰ ঘূৰালে। কিহৰ বেজি লৈছিলে? তাই কৰোণা ভেকচিনৰ লৈছিলে। তাৰপৰা 108 ভৰ্তি কৰিছে, গোটেইখিনি তেওঁলোকেই কৈ দিছে, কিন্তু পটককৈ ভাল অৱস্থাত আহে, কিন্তু পটককৈ আকৌ কঁপি যায় ছোৱালীজনী। খবৰ অব্যাহত থাকিব, কিন্তু এই মুহূৰ্তত লৈছোঁ এটি চমু বাণিজ্যিক বিৰত। স্বাগতম। অসম বিৰোধী ৰাজনৈতিক দললৈ অখিল গগৈৰ চিঠি। 21ত বিজেপিক পৰাভূত কৰিবলৈ প্ৰতিটো সমষ্টিত বিৰোধী প্ৰাৰ্থী প্ৰক্ষেপৰ আহ্বান।
মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলো মিত্ৰতাৰ অংশীদাৰ হ'বলৈ সাজু বুলি উল্লেখ গগৈৰ পত্ৰত। আমি পুনৰবাৰ জনাইছো অসম বিৰোধী ৰাজনৈতিক এজন বিৰোধী প্ৰাৰ্থী দিয়ক। বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰাৰ বাবে ঐক্যবদ্ধ আৰু ফলপ্ৰসূ সিদ্ধান্ত ল'ব পৰা নাই। প্ৰয়োজন হ'লে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ। সচেতনভাৱে মই এটা ৰাজনৈতিক দলক ইয়াৰ পৰা আঁতৰাই ৰাখিছোঁ। সেই দলটো হ'ল AIUDF। সাম্প্ৰদায়িক ফেচিষ্ট দল বিজেপিক বিৰোধিতা কৰিবলৈ অন্য এটা সাম্প্ৰদায়িক আৰু মৌলবাদী ধ্যান ধাৰণা দলক আমি লগত লোৱাটো কামনা নকৰোঁ। এই দলক লগত ল'লে আমি নৈতিকভাৱে, মতাদৰ্শগতভাৱে আৰু ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰিম। কিন্তু কংগ্ৰেছ দলে তেওঁলোকক পুনৰ জীৱন দিলে। এয়া অসমৰ সমাজ জীৱনৰ কাৰণে বেয়া খবৰ। অজিত কুমাৰ ভূঞা আটাইকে বিজেপিক পৰাভূত কৰাৰ বাবে এটা কাৰ্যকৰী পথ খুলিবলৈ অনুৰোধ জনাইছিলোঁ। এতিয়া দেশৰ আটাইতকৈ ডাঙৰ বিপদ সাম্প্ৰদায়িক ফেচিবাদ। দেশবাসীৰ আটাইতকৈ ডাঙৰ শত্ৰু বিজেপি RSS। এই সাম্প্ৰদায়িক ফেচিবাদৰ লগত যুঁজ হৈ আছে দেশৰ সম্পদ বিক্ৰীৰ প্ৰশ্নটো। সকলো ৰাজনৈতিক দল একলগ হৈ বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাটো দেশপ্ৰেমিক জাতীয় দায়িত্ব বুলি সোঁৱৰাই দিয়াৰ প্ৰয়োজন নিশ্চয় সন্মানীয় বিৰোধী নেতৃবৰ্গক নাই। মই অসম জাতীয় পৰিষদ, কংগ্ৰেছ, CPI, CPIM, CPIML, ৰাইজৰ দল, আঞ্চলিক গণমৰ্চা সকলোকে পুনৰ অনুৰোধ জনাইছোঁ, বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত সঠিক ৰণকৌশল গ্ৰহণ কৰক। নলবাৰীত লুৰিণজ্যোতি গগৈৰ বাহনত হোৱা আক্ৰমণৰ বিৰুদ্ধে অব্যাহত আছে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ। অভিযুক্ত গ্ৰেপ্তাৰৰ দাবীত সৰুপথাৰৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয় পৰিষদৰ নেতাকৰ্মীয়ে। সৰুপথাৰৰ মহকুমাধিপতি কাৰ্যালয় ঘেৰাও কৰি AJP কৰ্মীয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। নলবাৰীত লুৰিণজ্যোতি গগৈৰ বাহনত হোৱা আক্ৰমণৰ বিৰুদ্ধে এইদৰে অব্যাহত আছে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ। অসমৰ আজি যি নেতৃত্বাধীন চৰকাৰখনে যি গণতন্ত্ৰ আজি খৰ্ব কৰিছে, আজি গণতন্ত্ৰ নিষেধ কৰিছে আৰু গণতন্ত্ৰ নিষেধ কৰা চৰকাৰখনে কিন্তু আজিৰ তাৰিখলৈকে অত্যাচাৰ চলাইছে, গাড়ী ভাঙিছে। কিন্তু সেই দোষীসকলক আমি অতি শীঘ্ৰে কৰায়ত্ব কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবৰ কাৰণে কিন্তু আমি আজি এই বিক্ষোভ কাৰ্যসূচীস্থলীৰ পৰা আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি আৰু দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিবৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। আনহাতে লুৰিণজ্যোতি গগৈৰ বাহনত হোৱা আক্ৰমণৰ বিৰুদ্ধে মঙলদৈতো প্ৰতিবাদ অসম জাতীয় পৰিষদৰ। মঙলদৈৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে অসম জাতীয় পৰিষদৰ শতাধিক কৰ্মীয়ে। অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দেৱৰ কনভয়ত যি আক্ৰমণ কৰিছে নাৰায়ণ ডেকাৰ গুণ্ডা বাহিনীয়ে, বিজেপিৰ গুণ্ডা বাহিনীয়ে, তাক আমি দৰং জিলাৰ জাতীয় পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। চৰকাৰে যদি প্ৰশাসনে যদি এতিয়াই এই দোষীক কাৰ্য নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ ডাঙৰ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। যি বিজেপিয়ে গোটেই অসমখন নষ্ট কৰি দিলে, গেলা কৰি দিলে, এই গেলা অসমখনক আমি উদ্ধাৰ কৰিবৰ কাৰণে লুৰিণজ্যোতি গগৈৰ নেতৃত্বত আমি ওলাই আহিছোঁ অসম জাতীয় পৰিষদ। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে টকাৰ উজান উঠিছে ৰাজ্যত। গাড়ীত কঢ়িয়াই অনা বেগত কাপোৰৰ সলনি ওলাল বান্দিলে টকা। কিন্তু ক'ত ওলাল ৩২ লাখ টকা? নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে টকাৰ উজান উঠিছে ৰাজ্যত। গাড়ীত কঢ়িয়াই অনা বেগত কাপোৰৰ সলনি ওলাল বান্দিলে টকা। 50 টকীয়া, 10 টকীয়া, 200 টকীয়া বান্দুল গণি গণি হাইব্ৰান বিশ্বনাথৰ হেলেম আৰক্ষী। বেগৰ ভিতৰত ওলাল সৰ্বমুঠ ৩২ লাখ টকা। লখিমপুৰৰ ধলপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহিছিল AS071891 নম্বৰৰ এই গাড়ীখন। হেলেম আৰক্ষীয়ে আতবাটতে আবদ্ধ কৰিলে গাড়ীখন। তালাচীত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৩২ লাখ টকা। ধনখিনি জব্দ কৰি হেলেম আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিলে গাড়ীৰ গৰাকী আলোক কুমাৰ নাথক। ধনৰ উৎস কি? ধনখিনি কিয় নিব খুজিছিল বিশ্বনাথ চাৰিআলিলৈ? এই প্ৰশ্নৰ উত্তৰত নিজকে কোম্পানীৰ অধীনত পৰিচালিত ব্ৰইলাৰ ফাৰ্মৰ গৰাকী বুলি চিনাকি দিলে আলোক কুমাৰ নাথে। ব্ৰইলাৰ বিক্ৰী কৰি পোৱা ৩২ লাখ টকা বিশ্বনাথ চাৰিআলিৰ বন্ধন বেংকৰ শাখাত জমা দিবলৈ নিয়া বুলিও জনালে গাড়ীৰ গৰাকীয়ে। ধলপুৰৰ পৰা আহিছিলোঁ বিশ্বনাথ চাৰিআলি বন্ধন বেংকত ডিপজিট কৰিবৰ কাৰণে। কিহৰ পইচা আছিলে? এটা আমাৰ ব্ৰইলাৰ কোম্পানী। এতিয়া ইলেকশ্যন বিধি চলি আছে, আপোনালোকে শুনিছে? ইমান নাছিলে, আমাৰ লেটাৰটো আহিছেই কিন্তু হাতত পোৱাই নাছিলে। ইফালে ডিপজিট কৰিব সময় হৈ গৈছিলে। 32। ধলপুৰৰ পৰা 100 কিলোমিটাৰ আঁতৰৰ বিশ্বনাথ চাৰিআলিৰ বেংকত ৩২ লাখ টকা জমা থবলৈ যোৱা বুলি আলোক কুমাৰে দিয়া ভাষ্যত ৰহস্যৰ গোন্ধ পাইছে হেলেম আৰক্ষীয়ে। সেই সন্দেহৰ আধাৰতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ পাছতে ৩২ লাখ টকা জব্দ হোৱা ঘটনা চৰ্চিত হৈছে উত্তৰ অসমৰ ৰাজনৈতিক মহলত। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰাবাটৰ 8 মাইলত ভয়ংকৰ দুৰ্ঘটনা। NRL পেট্ৰল পাম্পৰ সন্মুখত বাগৰিল তেল ভৰ্তি ট্ৰেংকাৰ। গুৱাহাটীৰ পৰা জাগিৰোড অভিমুখী আছিল টেংকাৰখন। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত বাগৰি পৰে টেংকাৰখন। টেংকাৰ দুৰ্ঘটনাৰ পিছতে আতংকিত অঞ্চলবাসী। যোৰাবাটৰ 8 মাইলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। NRL পেট্ৰল পাম্পৰ সন্মুখত বাগৰি পৰিল তেল ভৰ্তি টেংকাৰ। গুৱাহাটীৰ পৰা জাগিৰোড অভিমুখী আছিল টেংকাৰখন। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত বাগৰি পৰে টেংকাৰখন। টেংকাৰ দুৰ্ঘটনাৰ পিছতে আতংকিত অঞ্চলবাসী। বিশিষ্ট বাঁহীবাদক লোকসংস্কৃতিৰ গৱেষক প্ৰভাত শৰ্মা আৰু নাই। মঙলবাৰে পুৱা প্ৰায় 6 বজাত অম্বিকাগিৰি নগৰৰ নিগাজীপামত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। শুই থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 86 বছৰ। এই প্ৰতিবেদন আগবঢ়াই নৈশ শিৰোনামৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। হাজাৰজনৰ বুকুত কাৰুণ্য কেদাৰ ৰাগ তুলি কাহানি উভতি নহাৰ বাটেৰে বাট বুলিলে বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাই। মহানগৰীৰ অম্বিকাগিৰি নগৰৰ নিজা বাসগৃহত পুৱা 6 বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰভাত শৰ্মাই। অসমীয়া লোকগীত আৰু সুৰ সাধক আৰু গৱেষক তথা অসমৰ সংগীত জগতত মহিৰুহগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নিগাজীপামৰ বাসগৃহত ভিৰ কৰে বহু গুণমুগ্ধই। অন্তিম দৰ্শন কৰাৰ লগতে জনাই শেষ শ্ৰদ্ধাঞ্জলি। কান্দোনত ভাগি পৰে প্ৰভাত শৰ্মাৰ জীয়ৰী কথা সংগীত শিল্পী তৰালী শৰ্মা। বাঁহীবাদক তথা লোকসংগীতৰ সাধক প্ৰভাত শৰ্মাৰ জন্ম হৈছিল 1935 চনৰ 7 জুলাইত। 1960 চনৰ পৰা 1990 চনৰ শেষচোৱালৈকে প্ৰভাত শৰ্মা আছিল অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট। 1973 চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি 1998 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে। আজি তেখেতৰ এই যি বিয়োগ হ'ল বিশাল শূন্যতাৰ সৃষ্টি হৈছে অসমৰ সংগীত জগতত আৰু আমি আকাশবাণী পৰিয়ালো শোকস্তব্ধ। তেখেতৰ নিচিনা এগৰাকী মহান সংগীতজ্ঞক হেৰুৱাই আমি সকলো মৰ্মাহত হৈ পৰিছোঁ। বিশিষ্ট শিল্পীগৰাকীয়ে অসমৰ থলুৱা বাদ্যযন্ত্ৰীক লৈ পাঞ্চজন্য সংঘধ্বনি নামৰ এটি সুৰ সমলয় দল গঠন কৰিছিল। পিছলৈ ইয়াক দেৱগান্ধাৰ নামেৰে নামাকৰণ কৰা হয়। ব্লেক মানি, সন্তান, সন্ধ্যাৰাগ, সাৰথী, আপোনজন, মোহমুক্তি, অনল, কদমতলে কৃষ্ণ নাচে, শ্ৰীমন্ত শংকৰ ইত্যাদি অসমীয়া ছবিত প্ৰভাত শৰ্মাই সংগীত পৰিচালক ৰূপে কাম কৰাৰ উপৰিও দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত প্ৰচাৰিত ধাৰাবাহিক পথৰু ঘাটে ৰিঙিয়াই আৰু ব্ৰিকুদৰ বৰুৱাৰ বিয়াত সংগীত পৰিচালনা কৰিছিল। প্ৰভাত শৰ্মা অসমীয়া সংগীত জগতৰ এজন উজ্জ্বল নক্ষত্ৰ। তেওঁ কেইবাখনো অসমীয়া কথাছবিত সংগীত পৰিচালনা কৰিছে। তাৰ ভিতৰত সন্তান কথাছবিখন উল্লেখযোগ্য। ৰ'দালিয়ে ৰ'দ দিব, কলামে একাতৰিব, মন হ'ব সেউজীয়া সেউজীয়া। তাৰ উপৰি তেওঁ এটা পাঞ্চজন্য বুলি এটা তেওঁৰ মানে লোক সংস্কৃতিৰ টীম এটা আছিলে। লতা মংগেশকাৰ যেতিয়া নেহেৰু ষ্টেডিয়ামত গান গাবলৈ আহিছিল তেতিয়া প্ৰভাত শৰ্মাই এই পাঞ্চজন্যৰ জৰিয়তে অসমীয়া সংস্কৃতি লতা মংগেশকাৰৰ লগত প্ৰদৰ্শন কৰিছিল আৰু মানুহে চাই মুগ্ধ হৈছিল। গতিকে তেওঁৰ মৃত্যুত মই তেওঁৰ বিদেহ আত্মাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। 2001 চনত প্ৰভাত শৰ্মাই লাভ কৰিছিল অসম চৰকাৰৰ শিল্পী দিৱস বঁটা। অসমীয়া লোকসংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2004 চনত লাভ কৰিছিল সংগীত নাটক অকাডেমী বঁটা। এজন সংস্কৃতি জগতৰ অপূৰ্ণীয় ক্ষতিটো এইটো বাদ দিয়া, সেইটো নিজৰ খুৰা আছিলে বুলি মানিছিলোঁ। বহুত কাম কৰিছোঁ তেখেতৰ তলত, লোকগীত গাইছোঁ, বহুত হেৰি কৰিছোঁ, কিন্তু বহুত মৰমীয়াল আছিলে। তেখেত আমাৰ সকলোৰে আচলতে গুৰুজনা আছিলে। আমি সদায় ফোক সম্পৰ্কে, বৰগীত সম্পৰ্কে হওক, থলুৱা বাদ্য সম্পৰ্কে হওক, কিবা জানিব খুজিলে, কিবা দৰকাৰ হ'লে আমি সদায় প্ৰভাতদাৰ ওচৰলৈকে আহোঁ। তেনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা আজি হেৰাইছে। গতিকে এই ক্ষতি পূৰণ আচলতে নহয় আৰু তেনে এজন দ্বিতীয় ব্যক্তি আমাৰ চকুত এতিয়ালৈকে নাই। দুপৰীয়াৰ ভাগত আৰম্ভ হয় বিশিষ্ট শিল্পীগৰাকীৰ অন্তিম যাত্ৰা। বিশিষ্ট শিল্পীগৰাকীৰ বাসভৱনৰ পৰা অম্বিকাগিৰি সেউজ সংঘলৈ নিয়া হয় শিল্পীগৰাকীৰ নশ্বৰদেহ।
শ্বহীদ ন্যাস ৰবীন্দ্ৰ ভৱন অনাতাঁৰ কেন্দ্ৰ শংকৰদেৱ কলাক্ষেত্ৰতো অজস্ৰ গণমুগ্ধই জনাই শেষ শ্ৰদ্ধাঞ্জলি ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট